স্বৰ্গৰ ৰথৰ প্ৰতি থকা আন্তৰিকতাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু মোৰ শ্ৰদ্ধা জনাইছোঁ আমাৰ সকলোৰে চিনাকি মৰমৰ সঞ্জীৱ নাৰায়ণদেৱক মৰম যাচিছোঁ অক্ষতা নাৰায়ণদেৱক ৰাজেশ দা আৰু ইয়াতে উপবিষ্ট সকলোকে মোৰ শ্ৰদ্ধা জনাইছোঁ আৰু মই আশাবাদী যে স্বৰ্গৰখন চাবই আমাৰ অক্ষতাই কোৱাৰ নিচিনা যে 30 ছেকেণ্ডৰ এটা টিজাৰ গোটেই টুলপাৰ লগাই দিলে তাৰ মানে মানুহখিনি আগ্ৰহী হৈ আছে কি দেখুৱাব কি চাব এটা মোৰ যেনেকৈ বিশ্বাস আছে মই জানো ইয়াতে থকা বহুজনৰ হাজাৰজনৰ বিশ্বাস আছে যে আমাৰ শ্ৰদ্ধাৰ সঞ্জীৱ নাৰায়ণদেৱে আৰু ৰাজেশ ভূঞাই ভুল বস্তু এটা নেদেখুৱায় ইমান বছৰ যিহেতু তেওঁলোকে চিনেমা কৰি আছে আমাৰ সংস্কৃতিটোক আগুৱাই দিছে আমাৰ দৰে অভিনেতাক জন্ম দিয়াত তেওঁলোকৰ বহুত আশীৰ্বাদ আছে গতিকে ভুল কিবা এটা নেদেখুৱাই আপোনালোকে চিনেমাখন চাব গানটো আপোনালোকে চাব শুনিব যিমান পাৰে শ্বেয়াৰ কৰিব আৰু বেছি কথা নকওঁ এই চিনেমাখনত বহুত জিয়া কাহিনী দেখিব আমি যেহেতু ই এটা কল্পনাহে আমি কৰোঁ চিনেমাখনত কাল্পনিক চৰিত্ৰ কাল্পনিক কাহিনী কিন্তু ইয়াত এনেকুৱা কাহিনীবিলাক কেতিয়াবা আমাৰ চিনেমা বা চিৰিয়েলত কাৰোবাৰ লগত মিলে কাৰোবাৰ লগত নিমিলে কিন্তু মই কথা দি থলোঁ ইয়াৰ কাহিনী চবৰে জীৱনত মিলিব থেংক ইউ স্বৰ্গত চাব